স্কলাৰশ্বিপটোত এপ্লাই কৰিলে তোমালোকে 5400 পাৰ মান্থ লাভ কৰিবা যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্স কৰি আছে লগতে 7800 পাৰ মান্থ লাভ কৰিবা তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিলা লাগিলে আৰ্টছৰ পাই কৰা কমাৰ্চৰ পাই কৰা বা সায়েন্সৰ পাই কৰা যোনটো ষ্ট্ৰীমৰ পাই লাগিলে কৰা এই ভিডিওটো তোমালোক সকলোৰে কাৰণে বহুত বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ এই ভিডিওটোত মই তোমালোকৰ কাৰণে এটা স্কলাৰশ্বিপ লৈ আনিছো যেটো স্কলাৰশ্বিপৰ জৰিয়তে তোমালোকে 2,80,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিবা এতিয়া তোমালোকক প্ৰথমে কৈ দিও যে এইটো কোনো এনেকুৱা স্কলাৰশ্বিপ নহয় বোলে এই বছৰ আহিছে বা স্কলাৰশ্বিপটো কিবা প্ৰাইভেট স্কলাৰশ্বিপ হয় পোৱা নোপোৱা কোনো চান্স নাই তেনেকুৱা একো স্কলাৰশ্বিপ নহয় এইটো হৈছে এটা পাৰ্মানেন্ট স্কলাৰশ্বিপ যেটো স্কলাৰশ্বিপৰ জৰিয়তে তোমালোকে এতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰি যি পঢ়িবা হে আটাই কেই বছৰ তোমালোকে এই স্কলাৰশ্বিপটো লাভ কৰিবা এটা কি হয় এটো স্কলাৰশ্বিপ কোনসকল ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব কোনসকল লোকে নোৱাৰে পাৰ্সেন্টেজ তোমালোকৰ কিমান হ'ব লাগিব স্কলাৰশ্বিপটো পাবৰ কাৰণে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলোখিনি কথা আমি এই ভিডিওটো ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাবা এতিয়ালৈকে যদি ভিডিওটো লাইক এটা কৰা নাই লাইক এটা কৰি দিয়া চেনেলটোলৈ যদি প্ৰথম আহিছিলা সাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আইটা ভিডিওটো আৰম্ভ কৰো এতিয়া তোমালোকক মই হৰু এটা ইন্ট্ৰোডাকচন প্ৰথমে দিলো বিচাৰিছো এটো হৈছে মোৰ চেনেলৰ অফিচিয়েল ৱেবসাইট digitaljobinfo.in এটো মই ৰিসেন্টলি লঞ্চ কৰিছো আৰু এই ৱেবসাইটটো বেলেগ ৱেবসাইটতকৈ মই ইউনিক বনাইছো ইয়াত বহুত বিলাক ফিচাৰ্ছ এড কৰিছো যিবিলাকৰ ৰিলেটেড মই এটা ভিডিও লৈ আনিম ডেডিকেটেড ভিডিও লৈ আনিম এই ৱেবসাইটটো তোমালোকে কি সুবিধা লাভ কৰিবা কি ফিচাৰ্ছ মই ইয়াত এড কৰিছো সকলোখিনি বস্তু একলগ কৰি মই কাইলে বা পৰখিলে তোমালোকৰ কাৰণে এটা ডেডিকেটেড ভিডিও লৈ আনিম সেই ভিডিওটো নিশ্চয় চেক আউট কৰিবা এতিয়া মই এই ভিডিওটো তোমালোকৰ কাৰণে যেটো স্কলাৰশ্বিপ লৈ আনিছো বা যেটো স্কলাৰশ্বিপৰ বিষয়ে আমি আলোচনা কৰিম এই স্কলাৰশ্বিপটোৰ নাম হৈছে ঈশান উদয় স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো বিষয় যিসকল ছাত্ৰ-ছাত্ৰীয়ে জানে তেওঁলোকে ভালদৰে জানে যে এটো কিমান এটা পপুলাৰ স্কলাৰশ্বিপ কিন্তু তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে নাজানা তেওঁলোকক কৈ দিছো যে এই স্কলাৰশ্বিপটোত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰে আৰু সবতকৈ ভাল কথা কি এই স্কলাৰশ্বিপটো কেৱল আমাৰ নৰ্থ ইষ্টৰ যিখন ষ্টেট আছে কেৱল সেই ষ্টেট কেখনৰ কাৰণেহে এই স্কলাৰশ্বিপটো মুকলি কৰা হয় আৰু প্ৰত্যেক বছৰে 10,000 স্কলাৰশ্বিপ মুকলি কৰি দিয়া হয় এতিয়া এই যেটো স্কলাৰশ্বিপ আছে স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে তোমালোকে কি পঢ়া হ'ব লাগিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেওঁলোকেহে কেৱল স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব যদি তোমালোকে যোৱা বছৰ কৰিছিলা তাৰ আগত কৰিছিলা তেনেহলে এপ্লাই কৰিব নোৱাৰা হায়াৰ সেকেন্ডাৰী পাছ কৰিলে নহব তোমালোকে ইউজিসি আন্ডাৰ যিবিলাক কোৰ্স আহে আমাৰ জেনেৰেল ডিগ্ৰী কোৰ্সেছ টেকনিক্যাল আৰু প্ৰফেশনাল কোৰ্সেছ ইনক্লুডিং মেডিকেল এণ্ড প্যাৰামেডিকেল কোৰ্সেছ এইবিলাক কোৰ্স তোমালোকে পঢ়া হ'ব লাগিব মানে এইবিলাকত তোমালোকে এডমিশন ল'ব লাগিব ফাৰ্স্ট সেমত যেতিয়া তোমালোকে পঢ়ি থাকিবা তেতিয়া তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা মানে তেনেকুৱা সময়তে স্কলাৰশ্বিপটো যেটো এপ্লাই প্ৰক্ৰিয়া হেতু আৰম্ভ হয় তোমালোকে ইউজিসি আন্ডাৰত যিবিলাক ধৰিলো কোৰ্স আহে এইবিলাক পঢ়িলে মানে তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা নৰমাল ভাষাত মই যদি ক'বলৈ যাওঁ কিন্তু তোমালোকে যদি আইটিআই কৰা বা অন্য যিবিলাক ধৰিলো আমাৰ ডিপ্লোমা ৰিলেটেড কোৰ্স থাকে বা ডিপ্লোমা কোৰ্স থাকে এইবিলাক তোমালোকে পঢ়িলে স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিবা এতিয়া স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হলে তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হেতু কৈ দিছো প্ৰথমতে মই তোমালোকক ক'লোৱে যে নৰ্থ ইষ্টৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে কেৱল তেওঁলোকে এপ্লাই কৰিব পাৰিব ডোমিসাইল লাগিব তোমালোকক স্কলাৰশ্বিপটো এপ্লাই কৰা সময়ত লগতে তোমালোকৰ গাৰ্জেন বা পেৰেন্টৰ যেটো এনুৱেল ইনকাম হেতু ইয়াৰলি 4,50,000 টকাতকৈ ওপৰত হ'ব নালাগিব যদি তোমালোকৰ পেৰেন্টৰ এনুৱেল ইনকাম 4,50,000 টকাতকৈ যদি ওপৰত হয় সব সোৰ্স মিলাই যদি 4,50,000 টকাতকৈ ওপৰত হয় তেনেহলে এপ্লাই কৰিব নোৱাৰিবা দা এপ্লিকেন্ট শুড হেভ পাছ ক্লাছ 12 অৰ ইকুইভ্যালেন্ট ইন দা প্ৰিসিডিং ইয়াৰ অফ ষ্টাডি ফৰ এপ্লিকেশন কল ফৰ দা প্ৰেজেন্ট ইয়াৰ যিসকল ছাত্ৰ-ছাত্ৰী এবাৰ ক্লাছ 12 পাছ কৰিছে বা ইকুইভ্যালেন্ট কিবা ধৰিলা তেনেকুৱা পাছ কৰিছে তেনেকুৱা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এই বছৰ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব কিন্তু প্ৰেজেন্ট ইয়াৰত তেওঁলোকে পাছ কৰা হ'ব লাগিব অৰ্থাৎ এই বছৰ তেওঁলোকে পাছ কৰা হ'ব লাগিব প্ৰত্যেক বছৰে তেওঁলোকে এই স্কলাৰশ্বিপটো আনে আৰু প্ৰত্যেক বছৰে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ হায়াৰ সেকেন্ডাৰী পাছ কৰিছে বা ইকুইভ্যালেন্ট কিবা পাছ কৰিছে তেওঁলোকৰ কাৰণেহে স্কলাৰশ্বিপটো মুকলি কৰি দিয়া হয় Applicant should have secured admission in the first year of any degree courses either a general degree courses of এটা তোমালোকে সোৱা এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হলে তোমালোকে মই যেটো প্ৰথমে কৈ দিলো যে তোমালোকে ডিগ্ৰী পঢ়া হ'ব লাগিব মানে ডিগ্ৰীত তোমালোকে নাম লগাব লাগিব তেতিয়া তোমালোকে পাৰিবা বা টেকনিক্যাল বা প্ৰফেশনাল কোৰ্স ইনক্লুডিং মেডিকেল এণ্ড প্যাৰামেডিকেল কোৰ্স মানে ইউজিসি আন্ডাৰ যিবিলাক কোৰ্স আহে তাত তোমালোকে নাম লগাব লাগিব আৰু ফাৰ্স্ট ইয়াৰ যেতিয়া তোমালোকে পঢ়িবা তেতিয়া তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা এই স্কলাৰশ্বিপটো যেটো কাট অফ আছে হেতু কিমান হ'ব মই তোমালোকক ভিডিওটোৰ আগলৈ কম মানে কিমান পাৰ্সেন্টেজ তোমালোকৰ লাগিব হেতু মই আগলৈ কম এটা কোনসকল ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব নোৱাৰিব হেতু কৈ দিছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৰিলোৱা ডিগ্ৰী কোৰ্সে কৰিছে বা ধৰিলা ডিগ্ৰী প্ৰগ্ৰাম কৰিছে কিন্তু তেওঁলোকে ওপেন ইউনিভাৰ্সিটি থ্ৰু দি কৰিব বিচাৰিছে তেনেকুৱা ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰিব ষ্টুডেন্ট অলৰেডি এভেইলিং স্কলাৰশ্বিপ ফৰ পাৰ্সুইং দা আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম আন্ডাৰ এনি আদাৰ স্কিম তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব ধৰিলা তোমালোকে অন্য যিবিলাক আমাৰ নেশনেল স্কলাৰশ্বিপৰ আন্ডাৰ যিবিলাক ধৰিলা স্কলাৰশ্বিপ পৰে হেবিলাকত যদি তোমালোকে এপ্লাই কৰিছা তেনেহলে এপ্লাই কৰিব নোৱাৰিবা ইয়াত যদি তোমালোকে অলৰেডি স্কলাৰশ্বিপটো পাই আছা বা যেতিয়া তোমালোকে ধৰিলা ফাৰ্স্ট সেমত নাম লগাবা তাৰ আগতে বোলে তুমি ধৰিলা বেলেগ এটা স্কলাৰশ্বিপত এপ্লাই কৰিলা প্ৰাইভেট স্কলাৰশ্বিপ বিলাক নহয় যিবিলাক চৰকাৰী স্কলাৰশ্বিপ থাকে স্কলাৰশ্বিপত ধৰিলা এপ্লাই কৰিলা আৰু
এপ্লাই কৰাৰ পিছত কিন্তু তোমালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব নোৱাৰিবা ঠিক আছে ষ্টুডেণ্ট গেইনিং এডমিশ্যন থ্ৰু মেনেজমেণ্ট কোটা অৰ্থাৎ তোমালোকে যদি মেনেজমেণ্ট কোটাৰ থ্ৰু দি তোমালোকে যদি এডমিশ্যন লাভ কৰিছা তেনেহ'লে এপ্লাই কৰিব নোৱাৰিবা ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চ আছে ডিপ্ল'মা কোৰ্চ নট লিডিং টু এৱাৰ্ড অফ ডিগ্ৰী তোমালোকে ডিপ্ল'মা কোৰ্চ যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰিবা তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা এইখিনি বস্তু তোমালোকে জানি লোৱাটো প্ৰয়োজনীয় যদি তোমালোকে এইখিনি কিবা পঢ়িবা তেনেকুৱা ক্ষেত্ৰত তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা সেইটো মনত ৰাখিবা এতিয়া ডকুমেণ্টছ কি লাগিব তোমালোকে এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ যিটো একাডেমিক ট্ৰান্সপেৰেণ্ট ইনক্লুডিং মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট এইখিনি লাগিব মানে তোমালোকে হায়াৰ ছেকেণ্ডেৰী যিটো পাছ কৰোঁতে দি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাভ কৰিছা সেইখিনি তোমালোকৰ লাগিব ডমিচাইল বা PRC তোমালোকৰ লাগিব এপ্লাই কৰাৰ সময়ত এফিডেভিট লাগিব ইনকম প্ৰুফ চাৰ্টিফিকেট তোমালোকৰ লাগিব ইনকম প্ৰুফ চাৰ্টিফিকেটখন তোমালোকে পাৰিলে এতিয়াই উলিয়াই থবা কাৰণ ইনকম প্ৰুফ চাৰ্টিফিকেটখন কি হয় এবছৰ ভেলিডিটি থাকে এতিয়া যদি উলিয়াই থোৱা তেতিয়া সময়মত তোমালোকৰ দৌৰা মেলা কৰাৰ কোনো প্ৰয়োজন নাথাকিব বেংক একাউণ্ট তোমালোকৰ থাকিব লাগিব কিন্তু সেই বেংক একাউণ্টটো DBT ইনেবল থাকিব লাগিব এতিয়া DBT কি বস্তু এইটো হৈছে তোমালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব তেতিয়াহে তোমালোকে স্কলাৰশ্বিপটো লাভ কৰিবা আজিকালি চৰকাৰে যিকোনো ধৰণৰ পইচা লাগিলে স্কিম ৰিলেটেড হওক স্কলাৰশ্বিপে হওক এইবিলাক পইচা ডাইৰেক্টলি DBT মাধ্যমেৰে দিয়ে যাতে কোনো ধৰণৰ খেলিমেলি নহয় সেইকাৰণে তোমালোকৰ বেংক একাউণ্টটো আধাৰৰ লগত লিংক থাকিব লাগিব তেতিয়াহে তোমালোকে পইচাটো লাভ কৰিবা যদি সিলেক্ট হোৱা লগতে কলেজ ID কাৰ্ড বা বনোফাইড চাৰ্টিফিকেট তোমালোকে দিব লাগিব ডিজেবিলিটি চাৰ্টিফিকেট যদি তোমালোক এপ্লিকেবল হয় তেনেহ'লে দিব পাৰা কলেজ ভেৰিফিকেশ্যন আফটাৰ অনলাইন এপ্লাই তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিবা তাৰপিছত তোমালোকৰ যিখিনি ডকুমেণ্টছ থাকিব সেইখিনি তোমালোকে লৈ যাবা আৰু কলেজত সেইখিনি ছাবমিট কৰিবা তোমালোকে কলেজে প্ৰচেছৰখিনি বুজাই দিব তোমালোকক আৰু কলেজত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ তোমালোকে যেতিয়া এপ্লাই কৰাৰ পিছত তেওঁলোকেতো জানিব লাগিব যে তোমালোকে সঁচা কৈছা নে মিছা কৈছা আৰু কলেজে তোমালোকৰ ভেৰিফিকেশ্যন কৰিব লাগিব যে এজন ছাত্ৰ ছাত্ৰী আমাৰ কলেজতে পঢ়া আৰু এবাৰ ফাৰ্ষ্ট ছেমত তেওঁলোকে নাম লগাইছে এই বস্তুখিনি তেওঁলোকে ভেৰিফিকেশ্যন কৰি দিব তাৰ পাছতহে তোমালোকে ধৰি লোৱা প্ৰপাৰ যিটো এপ্লাই হয় সেইটো তোমালোকৰ হ'বগে ঠিক আছে গতিকে তোমালোকে অনলাইন এপ্লাই কৰি যদি বহি থাকা কেফেত গৈ মেলি কৰিলা আৰু তাৰপৰা যদি বহি থাকা তেনেকুৱা ক্ষেত্ৰত তোমালোকে স্কলাৰশ্বিপটো লাভ নকৰা এতিয়া তোমালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে কিমান তোমালোকৰ পাৰ্চেণ্টেজ লাগিব কিমান এমাউণ্ট তোমালোকে লাভ কৰিবা সেইটো মই তোমালোকক কৈ দিওঁ এই স্কলাৰশ্বিপটোত এপ্লাই কৰিলে তোমালোকে 5,400 পাৰ মন্থ লাভ কৰিবা যিসকলে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰি আছে লগতে 7,800 পাৰ মন্থ লাভ কৰিবা যিসকলে টেকনিকেল মেডিকেল প্ৰফেশ্যনেল বা পেৰামেডিকেল কোৰ্চ কৰি আছে অৰ্থাৎ তোমালোকে হিচাপ কৰি উলিয়াই লোৱা যে 5,400কে তোমালোকে পাৰ মন্থ পালে কিমান তোমালোকে বছৰটোত লাভ কৰিবা লগতে তোমালোকৰ ধৰি লোৱা যিমান কোৰ্চ থাকিব এই যিটো স্কলাৰশ্বিপ আছে 3 আৰু 4 বছৰ পৰ্যন্ত দিয়া হয় গতিকে তোমালোকে 4 বছৰীয়া যদি তোমালোকৰ কোৰ্চ হয় 4 বছৰ তোমালোকে 5,400কে লাভ কৰিবা বা 7,800 টকা লাভ কৰিবা বা 3 বছৰীয়া হ'লে তোমালোকৰ যোনটো কোৰ্চ কৰি আছে বোলে জেনেৰেল ডিগ্ৰী কৰি আছে তেনেহ'লে তোমালোকে 5,400কে যিমান দিনীয়া কোৰ্চ হয় যিমান বছৰীয়া কোৰ্চ হয় সিমান দিন তোমালোকে প্ৰত্যেক মাহে মাহে লাভ কৰিবা কিন্তু তোমালোকক কৈ দিওঁ যে স্কলাৰশ্বিপটো ৰিনিউৱেল কৰি থাকিব লাগিব এনেকুৱা নহয় যে তোমালোকে এপ্লাই কৰিলা পইচা পালা আৰু পাই গৈ থাকিবা তেনেকুৱা নহয় প্ৰত্যেক বছৰে ৰিনিউৱেল কৰিব লাগিব তোমালোকে ডকুমেণ্টছ পৰ্যন্ত ছাবমিট কৰিব লাগিব যে তোমালোকে পঢ়ি আছা ড্ৰপ দিয়া নাই এইখিনি বস্তু তেওঁলোকক ভেৰিফিকেশ্যন কৰি দিব লাগিব তেতিয়াহে তোমালোকে প্ৰত্যেক বছৰে স্কলাৰশ্বিপটো পাই থাকিবা ঠিক আছে তেনেকৈ 7,800 টকাটো তোমালোকে যদি টেকনিকেল মেডিকেল প্ৰফেশ্যনেল বা পেৰামেডিকেল কোৰ্চ কৰি আছে তেতিয়া তোমালোকে প্ৰত্যেক মাহে মাহে লাভ কৰিবা যিমান দিনীয়া বা যিমান বছৰীয়া তোমালোকৰ কোৰ্চ হয় সিমান দিন তোমালোকে পইচাটো লাভ কৰিবা স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ পাৰ্চেণ্টেজ কিমান লাগিব সবতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ পাৰ্চেণ্টেজটো বহুত ডিপেণ্ড কৰে স্কলাৰশ্বিপ এখনত এপ্লাই কৰিবলৈ হ'লে এতিয়া চোৱা এই স্কলাৰশ্বিপটো তোমালোকে যদি পাব বিচাৰা তেনেহ'লে তোমালোকৰ যিটো পাৰ্চেণ্টেজ আছে এইটো যদি তোমালোকৰ 70 আপ হয় তেনেহ'লে তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিবা যদি তোমালোকৰ ধৰি লোৱা তুমি যদি জেনেৰেল কেটেগৰী ষ্টুডেণ্ট হয় তেনেহ'লে তোমালোকৰ যদি 70 আপ স্কলাৰশ্বিপ 70 আপ যদি পাৰ্চেণ্টেজ হয় বা 75 যদি আপ তোমালোকৰ পাৰ্চেণ্টেজ হয় তোমালোকে অলমষ্ট চিয়'ৰ ধৰি থবা যে স্কলাৰশ্বিপটো তোমালোকে লাভ কৰিবা কিন্তু যিমান তোমালোকৰ পাৰ্চেণ্টেজ ভাল হ'ব সিমান তোমালোকে স্কলাৰশ্বিপটো পোৱা চান্স বাঢ়ি যাব বাকী OBC MOBC অন্য কেটেগৰীৰ ক্ষেত্ৰত তেনেকৈ ধৰি লোৱা পাৰ্চেণ্টেজটো অলপ কম হয় কিন্তু যিহল জেনেৰেল কেটেগৰী আছে তেওঁলোকৰ ধৰি লোৱা 75% ওপৰত থাকিলে ভাল এতিয়া তোমালোকক মইতো চিয়'ৰ ক'ব নোৱাৰোঁ যে 75 হ'ব বা 70 হ'ব বা 80 হ'ব কাৰণ কাট অফটো বেলেগ বেলেগ হ'ব এতিয়া কাট অফ বস্তুটো কেনেকৈ হয় তোমালোকে জানাই তোমালোকৰ যি 10,000 ধৰি লোৱা ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপটো দিব আৰু প্ৰথম তেওঁলোকে ধৰি লোৱা যিটো হাই পাৰ্চেণ্টেজ থাকিব তাৰ পৰা বস্তুখিনি তেওঁলোকে সিলেক্ট কৰি আহি থাকিব 10,000 কেণ্ডিডেটক সিলেক্ট কৰিব আৰু যিটো ধৰি লোৱা একদম শেষত আহিবগে গম পাবা যে সেইটো কাট অফ হয়গে আৰু তোমালোকৰ সেই 10,000 ছাত্ৰ ছাত্ৰীৰ ভিতৰত এতিয়া ধৰি লোৱা কিমান পাৰ্চেণ্টেজ পাইছে সেইটোতো নাজানিম গতিকে যোৱা কেইবছৰ যদি তোমালোকে ট্ৰেক ৰেকৰ্ডটো চোৱা তেনেহ'লে 75% যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে তেওঁলোকে এই স্কলাৰশ্বিপটো অলমষ্ট পোৱা 100% চিয়'ৰ বুলি নকওঁ কিন্তু অলমষ্ট তেওঁলোকে 70-90% তেওঁলোকে পোৱাটো চিয়'ৰ হৈ যায় কিন্তু যিসকলে 80% এবভ থাকে বা 85% এবভ থাকে তেওঁলোকে 100% স্কলাৰশ্বিপটো লাভ কৰে গতিকে তোমালোকে যদি ইমান পাৰ্চেণ্টেজ এবাৰ পাইছা লাভ কৰিছা তেনেহ'লে নিশ্চয় এপ্লাই কৰিবা তোমালোকৰ যদি 70%ৰ ওপৰত হয় তেনেহ'লে এপ্লাই কৰিবা চব বস্তুটো এনেকুৱা যিটো বিষয়ে তোমালোকে কোনো গেৰাণ্টি ল'ব নোৱাৰা যে ধৰি লোৱা কিমান যাব কিমান নাযায় সেইকাৰণে পিছত যাতে পস্তাবলগীয়া নহয় তেনেহ'লে সেইকাৰণে স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰি থবা এই স্কলাৰশ্বিপটোৰ যিটো এপ্লাই প্ৰক্ৰিয়া সেইটো
আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব মই এই কাৰণে স্কলাৰশ্বিপটোৰ বিষয়ে এতিয়াই কৈ দিছোঁ যাতে তোমালোকে প্ৰয়োজনীয় নথিপত্ৰসমূহ এতিয়াৰ পৰা ধৰি লোৱা গোটাই ৰাখা বা স্কলাৰশ্বিপটো তোমালোকে যাতে সময়ত গৈ এপ্লাই কৰিবগৈ পাৰাগে বস্তুখিনি ভালদৰে আগতে তোমালোকক কৈ দিছোঁ স্কলাৰশ্বিপটো যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব মই ইয়াৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' লৈ আনিম যিটোৰ জৰিয়তে তোমালোকে ঘৰতে স্কলাৰশ্বিপটো এপ্লাইও কৰিব পাৰিবা সকলোখিনি বস্তু মই দেখুৱাই দিম এতিয়া তোমালোকে ঈশান উদয় স্কলাৰশ্বিপটোত যদি এপ্লাই কৰিব বিচাৰা তেনেহ'লে মই যিখিনি প্ৰয়োজনীয় নথিপত্ৰৰ কথা ক'লোঁ এই নথিপত্ৰখিনি তোমালোকে সোনকালে গোটাই ৰাখিবা যাতে সময়মূৰত তোমালোকৰ খেলিমেলি নহয় কাৰণ বহুতো ছাত্ৰ ছাত্ৰীৰ কি হয় ডকুমেণ্টছৰ অভাৱৰ কাৰণেই তেওঁলোকে স্কলাৰশ্বিপটো এপ্লাই কৰিবও নোৱাৰে আৰু তোমালোকৰ ধৰি লোৱা কিহবাত যদি নাম চাম খেলিমেলি হৈ আছে এইবিলাকো তোমালোকে সোনকালে ঠিক কৰি ৰাখিবা এতিয়া এই স্কলাৰশ্বিপটোৰ বিষয়ে তোমালোকে নিজেও যদি পঢ়িব বিচাৰা তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আমাৰ অফিচিয়েল ৱেবছাইটৰ তোমালোকে তাত গৈ পঢ়িব পাৰা আৰু আমাৰ যিটো নতুন ৱেবছাইট মই খুলিছোঁ সেইটোৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ' আনিম কাইলৈ বা পৰহিলে এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটো তোমালোকে ৰেগুলাৰ ভিজিট কৰিবা তাত মই জব ৰিলেটেড আপডেট স্কলাৰশ্বিপ ৰিলেটেড আপডেটৰ বহুতবিলাক ইনফৰ্মেটিভ বস্তু তাত মই আপলোড কৰি থাকিম তোমালোকে তাৰ পৰা আপডেটেড থাকিব পাৰিবা বহুত নতুন নতুন স্কলাৰশ্বিপ এতিয়া আহিব গতিকে ৱেবছাইটটো ভিজিট কৰি থাকিবা যেতিয়াই নতুন স্কলাৰশ্বিপ আহে মই তোমালোকক জনাই দিম আৰু এই যিটো ঈশান উদয় স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপটো ষ্টাৰ্ট যেতিয়াই হ'ব মই তোমালোকৰ কাৰণে এটা ডেডিকেটেড ভিডিঅ' লৈ আনিম স্কলাৰশ্বিপটোত কেনেকৈ এপ্লাই কৰিব লাগিব নথিপত্ৰ কেনেকৈ আপলোড কৰিব লাগিব সকলোখিনি কথা আমি সেই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম লগতে আমাৰ যিটো হোৱাটছআপৰ চেনেল আছে সেইটো যদি জইন কৰা নাই সোনকালে জইন কৰি লোৱা লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে তাতো বহুতবিলাক আপডেট মই দি থাকোঁ যিকোনো ধৰণৰ ইম্পৰ্টেণ্ট আপডেট আহিলে মই তোমালোকক সেই যিটো চেনেল আছে সেই চেনেলত আপডেট দি দিওঁ গতিকে সোনকালে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰি লোৱা গতিকে এইটোৱে আছিলে আজি দিবলগীয়া ইনফৰ্মেশ্যন আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা যদি ভাল পালা ভিডিঅ'টো লাইক কৰিবা চেনেলটোলৈ যদি প্ৰথম আহিছিলা ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ